নমস্কাৰ মই নৱজিত এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ টেটকাম ৰিক্ৰুটমেণ্ট এক্সামৰ সন্দৰ্ভত টেটকাম ৰিক্ৰুটমেণ্ট এক্সাম অনুষ্ঠিত কৰিব অহা 29 ডিচেম্বৰ তাৰিখে যাৰ কাৰণে ইতিমধ্যে প্ৰাৰ্থীসকলে প্ৰিপেৰেশ্যন চলাই আছে বহুতে প্ৰিপেৰেশ্যন চলাম বুলি ভাবিছিলে মানে দেৰিকে চলাম বুলি ভাবিছিল তেওঁলোকে প্ৰিপেৰেশ্যন তেওঁলোকৰ কাৰণে এটা সমস্যা হৈছে কম দিন পাইছে তেওঁলোকে মানে প্ৰিপেৰেশ্যন কৰি তেওঁলোকৰ নহ'ব কাৰণ বেছি দিন নাই যেটো আজি ভিডিঅ' বনাই থাকালৈকে যেটো আজি হ'ল 8 তাৰিখ গতিকে 8 তাৰিখৰ পৰা 29 তাৰিখলৈকে বেছি সময় নাই গতিকে এই যে 20টা দিন সময় যেটো তেওঁলোকৰ হাতত আছে এই 20টা দিনত তেওঁলোকে এটা ফুল সিলেবাস তেওঁলোকে কভাৰ কৰিব লাগিব আৰু যাৰ কাৰণে তেওঁলোকক সময় অলপ বেছিকে লাগিছিল গতিকে একাংশ প্ৰাৰ্থীয়ে এই ক্ষেত্ৰত জনাইছে যে অলপ সময়টো তেওঁলোকক লাগে তেওঁলোকে পৰীক্ষাত পিছুৱাই দিয়া কথা ভাবি আছে বহুতেই পিছুৱাই দিয়া কথাটো ইতিমধ্যে তেওঁলোকে শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰি কৈছে আৰু নিউজতো কথাখিনি তেওঁলোকে জনাইছে নিউজ চেনেলসমূহত জনাইছে যে পৰীক্ষাত পিছুৱাই দিব লাগে তেনেকুৱা এটা ভিডিঅ' ইতিমধ্যে মোৰ ওচৰত আছে ভিডিঅ'টো মই আপোনালোকক দেখাম কিন্তু যিসকলৰ ধৰক এতিয়া প্ৰিপেৰেশ্যন কৰিবলৈ এতিয়াও বাকী আছে যিসকলৰ ওচৰত যিখিনি সমল দৰকাৰ হৈছে মানে তেওঁলোকে চাবৰ কাৰণে কি পঢ়িব তেওঁলোকে এইখিনি যেটো আৱশ্যক হৈছে এতিয়া বহুতেই কিতাপ বিচাৰি দোকানত কোনোবাই কিতাপ পোৱা নাই কোনোবাই ধৰক কিতাপ পাইছে এনেকুৱা হৈছে কিন্তু তাৰ মাজতে মই এখন কিতাপ লৈ আহিছোঁ আপোনালোক কিতাপখন চাব পাৰে আপোনালোকে যদি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ ওপৰত যেটো 50 মাৰ্কছ আছে তাৰ কাৰণে আপোনালোক বহুতখিনি চাব লাগিব কাৰণ 50 মাৰ্কছটোৱে আপোনাৰ চাকৰিটোৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আছে মানে চাকৰিটো পোৱাৰ ক্ষেত্ৰত সহায় কৰিব 50 মাৰ্কছটো আপোনালোকে যেনে প্ৰকাৰ হল উঠাব লাগিবই গতিকে 50 মাৰ্কছটো আপোনালোকে কিতাপ এখন দুখন চালেই নহব দুই এখন কিতাপ চাব লাগিব আপোনালোকে এখন কিতাপৰ পৰা আপোনালোক কমেন্ট লাভ নোৱাৰিব গতিকে মোৰ ওচৰত এখন কিতাপ আছে শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান এই কিতাপখন আপোনালোকে চাব পাৰে এই কিতাপখন নতুনকৈ উলিয়াইছে এতিয়া গতিকে বেছি দিন হোৱা নাই পাবলিছ কৰা গতিকে এই বছৰ উলিওৱা এখন কিতাপ গতিকে এই কিতাপখন আপোনালোকে যদি ল'ব বিচাৰে এতিয়া আপোনালোকে এই যেটো স্ক্ৰিনত দেখি আছে নাম্বাৰটো আপোনালোক যোগাযোগ কৰি চাব পাৰে কিতাপখন ল'ব পাৰে কিতাপখনত ডিটেইলছত লিখা আছে গোটেই কথাবিলাক ডিটেইলছত লিখা আছে পেডাগজিৰ ওপৰত গতিকে ইয়াৰ পৰা অহাৰ সম্ভাৱনা আছে আপোনালোকে চাব পাৰে মানে কি পেডাগজি কোৱেশ্চনবিলাক আপোনালোকে জানেই প্ৰায়বিলাকে জানেই তথাপিও মানে কি হয় তাতে অলপ খেলিমেলি হয় কিছুমানে ধৰক এতিয়া তাতেই ভুল কৰে অলপ ভুলৰ কাৰণে আপোনালোকে পৰীক্ষাটো উত্তীৰ্ণ হ'ব নোৱাৰে গতিকে সেই কাৰণে মই জনাব বিচাৰিছো যে আপোনালোকে যদি অধ্যয়ন কৰে কিতাপবিলাক তেতিয়া হলে নিশ্চয় আপোনালোকে ৰিজাল্টটো ভাল কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব এই কিতাপখন কেৱল টেটকাম ৰিক্ৰুটমেণ্ট এক্সামৰ কাৰণে বনোৱা নাই এই কিতাপখন বনাইছে আসাম টেটৰ কাৰণে বনাইছে আসাম টেট যিসকল দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণেও এই কিতাপখন ইম্পৰ্টেণ্ট হয় লগতে আপোনালোকে বিটিসি যেটো টেট পৰীক্ষা অনুষ্ঠিত কৰে তাৰ কাৰণেও এই কিতাপখন ইম্পৰ্টেণ্ট আপোনালোকে পঢ়ি চাব পাৰে গতিকে মই নাম্বাৰ দি দিছো আপোনালোকে ইয়াত যোগাযোগ কৰি চাব পাৰে কাৰণ কিতাপখন মই বহুত বেয়া দেখা নাই কিতাপখন যেটো লিখনি ভালেই লিখিছে ডিটেইলছত আছে মানে ইয়াত এমসিকিউ আছে লগতে তাৰ ডিটেইলছত গোটেই কথাখিনি লিখা আছে মানে আপোনালোকে অকল মানে এমসিকিউ চাই গলেও নহয় থিওৰিটো জানিব লাগিব মানে কি ইয়াত কি লিখা আছে বিষয়বস্তুৰ ওপৰত জ্ঞান যদি নাথাকে তেতিয়াহলে আপোনালোকে কেৱল এমসিকিউ পঢ়ি আপোনালোকে পাছ কৰিব নোৱাৰে গতিকে এমসিকিউ লগতে গোটেইখিনি দিয়া আছে ডিটেইলছত দিয়া আছে গতিকে কিতাপখন আপোনালোকে কিনি চাব পাৰে এটা কথা হ'ল যে টেটকাম ৰিক্ৰুটমেণ্টৰ যেটো সিলেবাস ছিল পূৰ্বৰ যেটো সিলেবাস এতিয়া সিলেবাসৰ লগত যেটো ডিফাৰেন্স আছে কাৰণ ইয়াত 15 নম্বৰ মেথছ ইনক্লুড কৰি দিছে গতিকে 15 নম্বৰ মেথছৰ কাৰণে এটা বহুতে চাবলগীয়া হ'ব এতিয়া ক্লাস 10 ৰ যিখন মেথছ ক্লাস 10 লেভেলৰ যেটো মেথছ আহিব ক্লাস 10 লেভেলৰ মেথছখন চাব যাওঁতে তেওঁলোকক এটা সময় লাগে কাৰণ 15-20 দিনত তেওঁলোকে মেথছখন কমপ্লিট কৰিব নোৱাৰে যাৰ কাৰণে তেওঁলোকে পৰীক্ষাটো অলপ পিছুৱাই দিয়া কথা কৈছে মিনিমাম হয়তো 1 মাহ 2 মাহ তেওঁলোকক সময় লাগে মানে এটা যেটো সময় একেবাৰে কম 20 দিন সময় আছে গতে 20 দিন সময় তেওঁলোকে মানে কোৰ্সটো শেষ কৰিব নোৱাৰে পঢ়ি মেলি যেটো সিলেবাস তেওঁলোকে পঢ়ি শেষ কৰিব নোৱাৰে সেই কাৰণে তেওঁলোকৰ যেটো সমস্যা যে একাংশই বহুতেই মানে কি কৰে পৰীক্ষা সময়ত পঢ়িবলৈ থৈ দিয়ে পৰীক্ষা সময়ত পঢ়িবলৈ থৈ দিলে এনেকুৱা হয় তেওঁলোকে যদি আগৰবাৰ প্ৰিপেৰেশ্যন চলাই থকা তেওঁলোকৰ সমস্যা নাছিলে যে মেথছৰ কাৰণে আপোনালোকে ধৰক আগতে ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে যিখিনি আপোনালোক পঢ়িছিল সেইখিনিয়ে আপোনালোক পঢ়িলেও হৈ যাব তাত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে যিখিনি আপোনালোকে চাইছিলে মেথছৰ কাৰণে যিখিনি সিলেবাস আছিল সেই একেখিনি সিলেবাসে হয় ইয়াত হলনি কৰি দিয়া নাই গতিকে সেই কাৰণে সময়টো একেবাৰে কম দিছে কাৰণ মেথছৰ কাৰণে তেওঁলোকে সময় দিলেহেঁতেন কিন্তু দিয়া নাই এটা কাৰণে যে আপোনালোকে এইখিনি পঢ়িয়ে থাকে মেথছৰ কাৰণে প্ৰত্যেকটো পৰীক্ষাৰ কাৰণে আপোনালোকে মেথছ চাবই লাগে ক্লাস 10 লেভেলৰ বা 8 লেভেলৰ 7 লেভেলৰ মেথছ চাব লাগে অকল ক্লাস 10 লেভেলৰ আহিব বুলি কথা নাই তাতকৈ হয়তো তলৰো আহিব পাৰে দুই এটা কোৱেশ্চন গতিকে সেইখিনি চাব পাৰে আপোনালোকে যে অকল 10 ৰ বুলি লিখা আছে কিন্তু 10 ৰ 9 ও আহি যাব প্ৰশ্ন সময় একেবাৰে কম আপোনালোকৰ হাতত গতিকে এইকিটা দিন আপোনালোকে ভালকে গুৰুত্ব দিয়ক পঢ়ক ভালকে নিশ্চয় আপোনাক ক্লিয়াৰ হ'ব এটা কাৰণে মই কবিছে যেহেতু আপোনালোকে জানে যে ইয়াত 5 মাৰ্ক নাথাকে যে ইমান পালে পাছ কৰিব বুলি কথা নাই পূৰ্বতে আছিল যে
দুইখন পেপাৰ মিলাই এজন জেনেৰেল কেটেগৰী প্ৰাৰ্থীৰ কাৰণে 60 পাব লাগিছিলে OBC কাৰণে 55 পাব লাগে ST SC কাৰণে 55কে আছিলে তেওঁলোকে দুইখন পেপাৰত পাব লাগে এতিয়া সেই ফৰ্মুলাটো নেখাতে এতিয়া যেহেতু পোষ্ট অনুপাতে প্ৰাৰ্থী উত্তীৰ্ণ কৰাব যিমান পোষ্ট আছে তাৰ দুগুণ প্ৰাৰ্থী উত্তীৰ্ণ কৰাব গতিকে সেইটো হৈছে ফৰ্মুলা গ্ৰেড সেই যেটো মানে আপোনাৰ কাট অফৰ ভিতৰত আপোনালোকে সোমাব পাৰিব লাগিব কাট অফত সোমোৱাটো আপোনালোকৰ প্ৰস্তুতি আছে কেনেধৰণে আপুনি প্ৰস্তুতি কৰি সোমাব পাৰিব সেইটো আপোনালোকে নিজেই জানে কথাবিলাক কাৰণ আপোনালোকে যেহেতু মাষ্টাৰ ডিগ্ৰী কৰিছে গোটেই কথাবিলাক জানে বহুত বেছি বহলাই নকওঁ গতিকে আপোনালোকে এইকেইটা দিন সময় নষ্ট নকৰি পঢ়া শুনা কৰক মোৰ ফালৰ মই এইখিনি জনাইছো আপোনালোক যদি কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশন লিখিব ধন্যবাদ জয় 29 ডিসেম্বৰ পৰীক্ষাৰ বিপৰীতে 4 ডিসেম্বৰত পাঠ্যক্ৰম সলনি শিক্ষা বিভাগৰ 5 ডিসেম্বৰত ৰাজ্যৰ শিক্ষা বিভাগে স্নাতকোত্তৰ টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষাৰ বাবে জাৰি কৰিলে জাননী পৰীক্ষাৰ জাননী জাৰিৰ পিছতে ৰাজ্যজুৰি এতিয়া হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ মাজত লাগিছে হাহাকাৰ এবছৰৰ পূৰ্বে শিক্ষা বিভাগে প্ৰকাশ কৰিছিল টেট কাম ৰিক্ৰুটমেণ্টৰ পাঠ্যক্ৰম টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষাৰ জাননীৰ এদিন পূৰ্বে সলনি হ'ল পাঠ্যক্ৰম পাঠ্যক্ৰমত শিক্ষা বিভাগে গণিত বিষয় অন্তৰ্ভুক্ত কৰাত হাহাকাৰ লাগিছে শিক্ষাৰ্থীৰ 4 ডিসেম্বৰত শিক্ষা বিভাগে গণিত বিষয় অন্তৰ্ভুক্ত কৰাত বিপাঙত পৰিছে এতিয়া পৰীক্ষাৰ্থী এবছৰৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই হঠাৎ পৰীক্ষাৰ মাত্ৰ 25টা দিন পূৰ্বে নতুন বিষয় অন্তৰ্ভুক্ত কৰা বিষয়টো সহজভাৱে ল'ব পৰা নাই পৰীক্ষাৰ্থীসকলে কিন্তু হঠাতে 4 তাৰিখে তেওঁলোকৰ ফালৰ পৰা এটা নটিফিকেশন ওলাল যে মেথছৰ 15 নম্বৰ আহিব তেতিয়াও আমি ভাবিছিলো ঠিক আছে সাগে আমাক অলপ টাইম দিব কিন্তু পিছদিনাখনে আকৌ এটা নটিফিকেশন ওলাই পেলাই তেওঁলোকে ডেটটো কনফাৰ্ম কৰিলে যে 29 তাৰিখে ডিসেম্বৰৰ এই 29 তাৰিখে এক্সাম পাতিব চাওকচোন হঠাতে আমি ম্যাথমেটিক্সটো কেনেকৈ পঢ়িম আৰু যেহেতু আমি এজন আৰ্টছৰ ক্যান্ডিডেট সো এতিয়া আমি এটাই চৰকাৰক আমি দাবী জনাইছো বা অনুৰোধ জনাইছো টাইমটো অলপমান বঢ়াই দিয়ক যাতে আমি অকনমান আমি পঢ়িবলৈ সুবিধা পাওঁ যাতে আমাৰ ক্যান্ডিডেট বিলাকে যাতে মানে সকলোমে এক্সামটো পাছ কৰাত সহায় হয় পৰীক্ষাত নতুন বিষয় অন্তৰ্ভুক্তিত প্ৰায় হতাশ হৈছে পৰীক্ষাৰ্থীসকল চৰকাৰৰ এনে অবিবেচক কাণ্ডত ক্ষুভিত হৈছে পৰীক্ষাৰ্থীসকল সামাজিক মাধ্যমতো শেহতীয়াকৈ তুলপাৰ লগাইছে এই বিষয়ত আসুৰ সভাপতি উৎপল শৰ্মাই এই ঘটনাৰ সামাজিক মাধ্যমত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া বিবেচকী সিদ্ধান্ত চূড়ান্ত শৈক্ষিক অন্যায় আখ্যা আসুৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী আসুৰ সভাপতি উৎপল শৰ্মাৰ দীৰ্ঘ প্ৰস্তুতিৰ অন্তত পৰীক্ষাত নকৈ গণিত বিষয় অন্তৰ্ভুক্তিত সমগ্ৰ প্ৰস্তুতিত এতিয়া খেলিমেলি লগাইছে বুলি মন্তব্য একাংশ পৰীক্ষাৰ্থীৰ এনেকুৱা চৰকাৰ হয়তো আমাৰ অসমতে আছে প্ৰথমখন যিখনে 22 দিনৰ আগত এটা নতুন সিলেবাস দিয়ে ষ্টুডেণ্টখিনিক আমি এক বছৰৰ পৰা বেলেগ সিলেবাস পঢ়ি আছো আৰু পৰীক্ষালে 22-23 দিন থাকোতে আমাক এটা বেলেগ সিলেবাস দিছে সেইকাৰণে আমি ৰণোজ পেগু ছাৰক লগ কৰি পেলাই তেওঁক জনালো তেওঁ আমাক ক'লে যে মই এই বিষয়ে একো কৰিব নোৱাৰিম মই অসহায় এজন এডুকেশ্যন মিনিষ্টাৰ এজনৰ এনেকৈ কোৱাটো যুক্তিসংগত এই ক্ষেত্ৰত আমি হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছো তেওঁ যদি আমাক এটা সহায় কৰে এই ক্ষেত্ৰত ইনক্লুড কৰক তাত আমাৰ একো অসুবিধা নাই তামিল তেলেগু ইনক্লুড কৰক কিন্তু আমি জানিব লাগে আমাৰ সিলেবাসত আহিব কি আমি যদি নাজানো আমি প্ৰিপাৰেচন কেনেকৈ চলাম 23 দিনত এজন ষ্টুডেণ্টে মেথছ শিকিব নে পেডাগজি পঢ়িব নে কি কৰিব চৰকাৰ শিক্ষা বিভাগক বিষয়টো পুনৰ বিবেচনাৰ দাবী জনাইছে ৰাজ্যৰ হাজাৰ হাজাৰ স্নাতকোত্তৰ টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষাৰ পৰীক্ষাৰ্থীয়ে